মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ আৱাৰ ইংলিছ পাঠ্যপুথিৰ লেসন নম্বৰ 14ৰ স্বামীজ গ্ৰাণ্ড মাদাৰ চেপ্টাৰটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এক্টিভিটিবোৰৰ সমাধান বুজাই দিবলৈ চেষ্টা কৰিম। কম্প্ৰিহেনশ্যন 1ত আছে আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্সেছ। পূৰ্ণ বাক্যত তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া। এ নম্বৰ হোৱাট ডিড গ্ৰাণ্ড মাদাৰ্ছ ৰুম স্মেল অফ? আইতাকৰ কোঠাটো কি গোন্ধেৰে গোন্ধাইছিল? এনসাৰ grandmother's room smelled of cardamoms, cloves and arecanut. আইতাকৰ ৰুমটো এলাচি, লং আৰু তামোলেৰে গোন্ধাইছিল। বি নম্বৰ হু ৱাজ ৰাজম? ৰাজম কোন আছিল? এনসাৰ ৰাজম ৱাজ এ ফ্ৰেণ্ড অফ স্বামীনাথন। ৰাজম স্বামীনাথনৰ এজন বন্ধু আছিল। চি নম্বৰ হোৱাট ৱাজ ৰাজমছ ফাদাৰ? ৰাজমৰ দেউতাকে কি কৰিছিল? এনসাৰ ৰাজমছ ফাদাৰ ৱাজ দ্য পুলিচ সুপাৰিনটেণ্ডেণ্ট। ৰাজমৰ দেউতাক আৰক্ষী অধীক্ষক আছিল। 3 নম্বৰ হোৱাট ৱেৰ ৰাজম এণ্ড হিজ ফাদাৰ ডুইং হোৱেন দ্য টাইগাৰ এটাকড দেম? বাঘটোৱে যেতিয়া সিহঁতক আক্ৰমণ কৰিছিল ৰাজম আৰু দেউতাকে কি কৰি আছিল? এনসাৰ ৰাজম এণ্ড হিজ ফাদাৰ ৱেৰ কেম্পিং ইন দ্য ফৰেষ্ট হোৱেন দ্য টাইগাৰ এটাকড দেম। ৰাজম আৰু তেওঁৰ দেউতাকে জংঘলত শিবিৰ পাতি আছিল যেতিয়া সিহঁতক বাঘবোৰে আক্ৰমণ কৰিছিল। ই নম্বৰ হাউ ডিড ৰাজম কিল দ্য টাইগাৰ্ছ? ৰাজমে বাঘবোৰ কেনেকৈ মাৰিছিল? এনসাৰ ৰাজম টুক আপ হিজ গান এণ্ড শ্বট দ্য টাইগাৰ্ছ ডেড। ৰাজমে তেওঁৰ বন্দুকটো উঠাইছিল আৰু বাঘবোৰক গুলি কৰি মাৰিছিল। 2 নম্বৰ ৰাইট ৱেদাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলত দিয়া ষ্টেটমেণ্টবোৰ সঁচা নে মিছা লিখা। এ নম্বৰ স্বামী লাভড দ্য টাইম দেট হি স্পেণ্ট উইথ হিজ গ্ৰাণ্ড মাদাৰ। Answer true. B number Shami told his grandmother various stories about his friends. Answer true. C. Rajam's father was a doctor. Answer false. D. Shami's grandfather sometimes got 300 marks for his answers in examinations. Answer false. Grammar and uses. The preposition. তো প্রিপোজিশন মানে হল অব্যয় পদ। যি পদে নাউন বা প্রোনাউনৰ আগত বহি বাক্যৰ আন অংশৰ লগত সম্বন্ধ দেখুৱায় তাক প্রিপোজিশন বা অব্যয় পদ বলে। তো প্রিপোজিশন 3 প্ৰকাৰ। 1 নম্বৰ প্রিপোজিশন অফ টাইম সময়বাচক অব্যয় পদ। তো এক্সাম্পল বিলাক ইন, অন, এট, সিন্স ইটিসি। 2 নম্বৰ প্রিপোজিশন অফ পজিশন স্থানবাচক অব্যয় পদ। এক্সাম্পল বিলাক হল বিটুইন, এট, এলং, অন, ইট। 3 নম্বৰ প্রিপোজিশন অফ ডিরেকশন নির্দেশক অব্যয়। তো এক্সাম্পল বিলাক ফ্রম, ফর, টু, এলং এইবিলাক। এক্টিভিটি 1 fill in the blanks with correct preposition given in brackets। বন্ধনীৰ ভিতৰত থকাবোৰৰ পৰা শুদ্ধ অব্যয় পদ বাছি লৈ খালি ঠাই পূৰণ কৰা। এ নম্বৰ the books are dash the almirah on inside at। তো ইয়াতে ইনসাইড হ'ব আনসাৰ। বি My best friend lives dash Punjab at in on ইয়াতে in হব। সি নম্বৰ are you coming dash our shop today to from for ইয়াতে to হব। ডি নম্বৰ the poet was walking dash the road to in along ইয়াতে along হব। ই the man went dash meet his son for in to ইয়াতে to হব। Activity 2 Match the 3 parts and write 5 sentences from the table given below। তলত দিয়া টেবুলখনৰ 3টা অংশ সংযোগ কৰা আৰু 5টা বাক্য লিখা। তো আমি স্ক্ৰিনত সংযোগ কৰি দিছো আৰু 5টা বাক্য লিখিলে এনেকুৱা ধৰণৰ হ'ব। 1 নম্বৰ My friend's pen fell on the table। 2 নম্বৰ Pompey visits her grandparents in December every year। 3 number Onup is nice to all। 4 number Stuti sits to study at 6 in the morning। 5 number there is a market near our school। Eti activity 3 look at the picture and complete the sentences given below filling in the blanks with correct prepositions from the box। তোমাৰ পাঠ্যপুথিত থকা ছবিখনলৈ চোৱা আৰু বাকচৰ ভিতৰত দিয়া অব্যয়বোৰ ব্যৱহাৰ কৰি এই খালি ঠাইবিলাক পূৰণ কৰিবলৈ দিছে। এ নম্বৰত দিছে A fly enters the room dash the door ইয়াতে থ্রো হব।
বি ইট গোজ ড্যাশ দ্য চেয়ার ইয়াতে আন্ডাৰ হ'ব সি ইট ফ্লাইজ ড্যাশ দ্য টেলিফোন ইয়াতে এৰাউণ্ড হ'ব ডি ইট গোজ ড্যাশ দ্য ড্ৰৱাৰ ইয়াত ইনটু হ'ব ই ইট গোজ ড্যাশ দ্য উইন্ডো ইয়াতে আউট অফ হ'ব এতিয়া ৰাইটিং এক্টিভিটি ইয়াতে ছবিত দুজনী ছোৱালীৰ ছবি দিছে আৰু এই দুজনী ছোৱালীৰ কথোপকথনবিলাক ওপৰৰ হেল্প বক্স ব্যৱহাৰ কৰি খালি ঠাইবিলাক পূৰণ কৰিবলৈ দিছে প্ৰথম আছে সুয়েতা we can ask our mothers to give us some extra tiffin your dash Sukanya ইয়াতে right হ'ব my mother will be very dash to know that I dash to help them ইয়াতে এটো খালি জায়গাত good হ'ব আৰু এটো খালি জায়গাত want হ'ব of course we can also give some dash and dash to এটো খালি জায়গাত clothes হ'ব আৰু এটো খালি জায়গাত toys হ'ব surely I have many I will be happy if I can dash some of them to the poor children এটো খালি জায়গাত give হ'ব then we dash hurry এটো খালি জায়গাত must হ'ব okay let us dash এটো খালি জায়গাত go হ'ব ইয়াতে build up your vocabulary collective noun এই collective noun বিলাক ওপৰৰ আই বাটনত ক্লিক কৰি ভালকে চাব পাৰিবা আৰু এটো ভিডিওত বহুত ভালকে বুজাই দিয়া হৈছে আৰু অসমীয়া অৰ্থ এই কালেক্টিভ নাউন বিলাকৰ দিয়া হৈছে গতিকে ওপৰৰ আই বাটনত ক্লিক কৰি কালেক্টিভ নাউন বিলাকৰ বিষয়ে চাবলৈ অনুৰোধ থাকিল সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আমাক এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ উৎসাহিত কৰাৰ কাৰণে লাইক কমেন্ট কৰিবা আৰু চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি ৰাখিবা